নমস্কাৰ। আমাৰ সামাজিক অতিথি হিচাপে উপস্থিত আছে নগাঁও জিলাৰ ঘাঁহি নিবাসী বিদ্যাধৰ দাস। তেওঁ এজন কোম্পানী কৰ্মৰত ব্যস্ততাৰ মাজতে তেওঁ সংগীত চৰ্চা কৰি আছে কোম্পানী কাম। তাৰ বিষয়ে আমি জনাওকচোন। নমস্কাৰ, মোৰ নাম বিদ্যাধৰ দাস। মই বৰ্তমান এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। পোনপ্ৰথমে অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু লগতে মাঘ বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। অলপতে মোৰ এটি নতুন বিহুগীত কাচিয়লি জোন শুভমুক্তি লাভ কৰিছে বি মিউজিক আছাম ইউটিউব চেনেলৰ জৰিয়তে। মই আপোনালোকক অনুৰোধ কৰিছোঁ গীতটো সকলোৱে শুনিব, মৰম দিব, গানটো লাইক কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাকে আপুনি কোম্পানী কৰ্মৰত থাকে। হয়, তাকে দিনৰ ব্যস্ততা থাকে, আপুনি কোম্পানী কাম নাই। তাৰ মাজত আপুনি সংগীত চৰ্চা কৰে, কেনেকৈ কৰে আপুনি? একচুৱেলি মই 8 বজাতে মই ডিউটিলৈ গুচি যাওঁ। হয়, ডিউটিৰ পৰা অহাৰ পিছত সন্ধিয়া হাত মুখ ধুই মই ৰেগুলাৰলি 1 ঘণ্টা মই গান গাবলৈ চেষ্টা কৰোঁ। কাৰোকে ট্ৰেক লগাই হওক, কেতিয়াবা গুণগুণাই হওক, যেনেকেই নহওক মই চৰ্চাটো অব্যাহত ৰাখিছোঁ। আপুনি সংগীত চৰ্চা তুমি সৰুৰ পৰাই কৰিছিলে? হয়, মই সংগীত চৰ্চা ক্লাছ 8ৰ পৰাই কৰি আছোঁ। হয়, মই ক্লাছিকেলো লৈছিলোঁ, কিন্তু কিছু আৰ্থিক দুৰ্বলতাৰ কাৰণে সেইখিনিত ঘৰৰ পৰিস্থিতি খুব বেয়া আছিল, তো মই আধাতে শাস্ত্ৰীয় সংগীত এৰিবলগীয়া হৈছিল। আপুনি গোলাঘাটত এটা কোম্পানী কৰ্মৰত? হয়, বৰ্তমান মই গোলাঘাটত এটা কোম্পানীত কৰ্মৰত। যোৱাকালি যোনটো কাৰণে আপুনি ৰিলিজ দিছে অসমবাসীৰ কাৰণে, নামটো কাচিয়লি জোন। সেই গীতটোৱে আপুনি অলপ গুণগুণাই দিবলৈ আমি অনুৰোধ জনালোঁ। গীতটোৰ এটি ভাল লগা অংশ মই গুণগুণাই দিছোঁ আপোনালোকৰ কাৰণে। নকবি তই মিছা, নুশুনো তোৰে কথা, ভাল পাওঁ বুলি মোকে ফচাই নবহাবি লেঠা। আপোনালোকে শুনিব গীতটি। তাকে আপোনাক যদি কোনোবা অসমবাসী ৰাইজে ভোগালী বিহুত যোগাযোগ কৰিব বিচাৰে, কেনেকৈ যোগাযোগ কৰিব? হয়, মোক আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে, আপোনালোকৰ স্ক্ৰীণত নম্বৰটো দিয়া থাকিব। হয়, সেই নম্বৰটোৰ জৰিয়তে মোক অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰিব। তাকে নম্বৰটো জানিলে ভাল হয়। আৰু মোৰ নম্বৰটো হৈছে 7002821872 আৰু 9859593319। তাকে আপুনি ইয়াৰ আগতো এটা আপুনি গীত গাইছিলে। হয়, অসমবাসী ৰাইজে বৰ আঁকোৱালি লৈছিলে। হয়, লাজুকী চাৱনী গীতটো অসমবাসী ৰাইজে খুব ভালদৰে আদৰি লৈছে আৰু ৰিলছত খুব ধুনীয়াকৈ চলিছিল। তাৰ কাৰণে মই গোটেই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। এই আপোনাৰ যোনটো গীত গাইছিলে লাজুকী মন, সেই গানটোৰ লগত গাইছিলে? মোৰ লগত গাইছিল ঋষিতা দাস, ভণ্টি হয়। তাই খুব মানে ভাল গায়। আৰু এতিয়া যিটো নতুন গীত মোৰ ৰিলিজ হৈছে কাচিয়লি জোন, সেই গীতটো ঋষিতাই কণ্ঠদান কৰিছে। আপোনালোকে খুব শুনি ভাল পাব আৰু উৰুকাৰ নিশা আপোনালোকে গীতটিত নাচি বাগি ভালকৈ আনন্দ কৰিব পাৰিব। তাকে আপোনাৰ ভোগালী বিহু কাইলৈ উৰুকা। হয়, কোম্পানী কামৰ পৰা আজি ছুটী লৈ আহিছে। হয়, মই আহি আছোঁ। উৰুকাৰ প্ৰস্তুতি কেনেকুৱা কাইলৈ? উৰুকাৰ প্ৰস্তুতি খুব ভালেই। যাম, ঘৰত আহিছোঁ। ঘৰত আহি ঘৰত ফেমিলি আছে, ফেমিলিৰ লগত সময় কটাম আৰু কাইলৈ ডাঙৰ মাছ বা যেনেকুৱাই আমাৰ পৰম্পৰাগত যিবোৰ আছে সেইবোৰ কৰিম। তাকে কাইলৈ ভোগালী বিহু উৰুকা কাইলৈ হেঁপাহৰ আমাৰ ৰং। তাকে আপুনি যদি বহাগ বিহু আমাৰ ৰং ভোগালী বিহু এটি গীত গাই আমাৰ অনুৰোধ জনাইছোঁ আমাৰ চেনেলৰ পৰা। ভোগালী বিহুৰ অ'কে। পোহৰে থেৰেঙা লগা জাৰো, পোহৰে থেৰেঙা লগা জাৰো, খেদিবলৈ আহিল মাগৈ, এদিন দুদিন আছে কেইদিন, মাঘৰ বিহু আহিল বুলি লালৈ ভাদৈ চম্পা দৈ, মাঘৰ বিহু আহিল বুলি লালৈ ভাদৈ চম্পা দৈ। গানটো আমাৰ অসমবাসী ৰাইজে আঁকোৱালি লৈছে। যোনটো লাজুকী মন, লাজুকী চাৱনী অসমবাসী ৰাইজে ব্যাপক আদৰি লৈছে। এই গীতটোৰ বিষয়ে আমি অকণ গীতটো মানে এই গীতটোত কম্পজিশ্যনত অকণমান খুব আমাৰ মানে নিয়ৰ আৰু তাৰ নাম আশিষ হয়, নিয়ৰ বুলি মাতো, আৰু ভাইটি ৰূপজ্যোতি, সিহঁত দুটাই খুব ধুনীয়াকৈ সজাইছিল আৰু সংগীত কৰিছিল মাধুৰ্য। আৰু মানে গানটো আমি কৰি থাকোঁতে আমি মানে ৰেকৰ্ডিঙত যোৱালৈকে কিছুমান বস্তু আমি চেঞ্জ কৰিয়ে আছিলোঁ।
কৰি লাষ্টত এনেকুৱা অকণমান ওলালগৈ হয়। সেইখিনি অসমবাসী ৰাইজে খুব ভালকৈ আদৰি ল'লে। সেইটো কাৰণে মই নিয়ৰক খুব ধন্যবাদ দিছোঁ। হয়। তেখেতৰ যি ক্ৰিয়েটিভিটি হয়। খুব ধুনীয়া ক্ৰিয়েটিভিটি। এতিয়া বৰ্তমান আমাৰ নৱপ্ৰজন্মক আপুনি গায়ক কোনজনক বহুত পচন্দ কৰে আজিকালি? আমাৰ হাৰ্ট থ্ৰব বুলি ক'বলৈতো আছেই। হয়। আমাৰ জুবিন দাটো হয়। অলৱেজ চবৰে একদম বুকুৰ মাজত সোমাই আছে। হয়। তাৰ ভিতৰত নীল দাস, হয়। নীল আকাশ, প্ৰাণদীপ। হয়। আৰু লগতে আমাৰ অসমীয়া বোলছবি জগতৰ আপুনি কোনো কাৰ অভিনয় চাই ভাল পায়? অভিনয় চাই ভাল পাওঁ বুলি ক'বলৈ হ'লে ৰবি শৰ্মা, হয়। যতীন বৰা, হয়। খুব ভাল লাগে। তেতিয়া আপোনাৰ ঘাঁহি অঞ্চলত এটা সময়ত বিহু ভিচিৰিসমূহ যথেষ্ট আপোনাৰ হয়, তাত শ্বুটিং হয়। হয়, হয়। বৰ্তমান নাই এটা সময়ত আপোনাৰ হয়, কি হয়। ক'ব ঘাঁহি অঞ্চল? ঘাঁহিটো মোৰ জন্ম জেগা, আমাৰ প্ৰাণ। হয়। সংস্কৃত নগৰী, তাৰ পৰাই আছে ৰাগ ঐনিতম দাদা। হয়। আমাৰ ঘাঁহিৰেই হয়, ঘাঁহি নিবাসী তেখেত। আৰু ঘাঁহিত মানে ঘাঁহিত অভাৱ নাই, এটা পৰিৱেশ পাইছোঁ সৰুৰে পৰাই। শেষত আমাৰ চেনেলৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ গীতটোৰ বিষয়ে আমাক অলপ ৰাইজক অনুৰোধ কৰক। ৰাইজক মই অনুৰোধ কৰিছোঁ, কাচিয়লি জোন গীতটি সকলোৱে শুনিব। গীতটি বি মিউজিক ইউটিউব চেনেলত ৰিলিজ হৈছে আৰু গানৰ সম্পূৰ্ণ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু কমেণ্ট বক্সত পিন কৰি দিব। আপোনালোকে সকলোৱে গীতটি শুনিব, আদৰি ল'ব, মৰম দিব আৰু আগুৱাই যোৱাত মোক সহায় কৰিব। আমাৰ ধন্যবাদ। ধন্যবাদ।